ডিমা ৰাভা জামাতৰ বাৰ্ষিক অধিৱেশন আৰু 48তম ডিমা ৰাভা জামাত মহিলা কমিটিৰ অধিৱেশনৰ আজি প্ৰথমটি কাৰ্যসূচী পতাকা উত্তোলন কৰিবলৈ আমি আগবাঢ়িছোহি। আজিৰ এই অধিৱেশনত উপস্থিত থকা ডিমা ৰাভা জামাতৰ সভাপতি সন্মানীয় মিলন ৰাভা ডাঙৰীয়া, ডিমা ৰাভা জামাত মহিলা কমিটিৰ সভানেত্ৰী শ্ৰীমতী পাৰ্বিন ৰভা বাইদেউ, অনুষ্ঠানত উপস্থিত থকা ডিমা ৰাভা জামাতৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকল, মহিলা কমিটিৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকল, ঐক্যতা কমিটিৰ সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল, আজি আমাৰ এই বাৰ্ষিক অধিৱেশনৰ প্ৰথমটি কাৰ্যসূচী পতাকা উত্তোলন কৰিবলৈ আমি ওলাইছোহি। ডিমা ৰাভা জামাতৰ পতাকা উত্তোলন কৰিব সন্মানীয় সভাপতি মিলন ৰাভা ডাঙৰীয়া আৰু ডিমা ৰাভা জামাত মহিলা সমিতিৰ পতাকা উত্তোলন কৰিব মহিলা সমিতিৰ সন্মানীয় সভানেত্ৰী পাৰ্বিন ৰভা বাইদেউ। প্ৰথমে ডিমা ৰাভা জামাতৰ পতাকা উত্তোলক সন্মানীয় মিলন ৰাভা ডাঙৰীয়াক আপোনালোকৰ মাজত চিনাকি কৰাই দিব লৈছোঁ আৰু এখন জাতীয় পৰ্যায়ৰে তেখেতক সম্ভাষণ জনাইছোঁ। মহিলা সমিতিৰ সভানেত্ৰী সন্মানীয় পাৰ্বিন ৰভা বাইদেউ ৰাইজৰ আগত চিনাকি দিয়াৰ অনুৰোধ জনাইছোঁ আৰু লগতে এখন জাতীয় পৰ্যায়ৰে তেখেতক আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা ডিমা ৰাভা জামাতৰ সম্পাদক সন্মানীয় বুলু কুমাৰ ৰাভা ডাঙৰীয়াই সভাপতিক সহায় কৰাৰ কাৰণে আহ্বান কৰিছোঁ আৰু সভানেত্ৰীক সহায় কৰাৰ কাৰণে মহিলা কমিটিৰ সম্পাদিকা সন্মানীয় পাৰ্বিন ৰভা বাইদেউ অনুৰোধ জনাইছোঁ।
সন্মানীয় উত্তোলক ডাঙৰীয়া পতাকা সম্পৰ্কত ৰাইজৰ উদ্দেশ্যে দুই এষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে টিমা ৰাভা জমাতৰ সভাপতি সন্মানীয় মিলন ৰাভা ডাঙৰীয়া দুই এষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। সম্মানিত টিমা জামাতৰ ইয়াত উপস্থিত থকা সন্মানিত ব্যক্তিসকল আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখে কৰ্মকৰ্তাসকল, আজি আমাৰ টিমা জামাতৰ ৬৬তম বাৰ্ষিক অধিৱেশন। এই অধিৱেশনত সমূহ উপস্থিত হ'ব পৰা ৰাইজক মই মোৰ তৰফৰ পৰা ভোগালী বিহু লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ অন্তৰ্গত আমাৰ টিমা ৰাভা জামাত এই দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ নীতি নিৰ্দেশনা অনুসৰি আমাৰ জাতীয় পতাকাখন নিয়মাৱলী অনুসৰি জাতীয় পতাকাখন নিৰ্ধাৰিত কৰা হৈছে। সেয়েহে জাতীয় পতাকাখন হ'ল আমাৰ সাধাৰণতে তিনিটা ৰঙৰ, ওপৰত লাহা ৰং, লাহা বা খয়েৰী, মাজত হ'ল বগা ৰং আৰু তলত হ'ল সেউজীয়া ৰং। তিনিটা ৰঙৰে মানে আৱিষ্কাৰ কৰা আমাৰ জাতীয় পতাকা। লাহা ৰংটো হ'ল লাহা ইয়া খয়েৰী ৰাভা জাতিসকলৰ ঐক্য আৰু শৌৰ্য বীৰ্যতা সাহসিকতা ঐতিহ্যৰ বাহক। আৰু মাজৰ যিটো বগা ৰং এইটো হ'ল শান্তি, পবিত্ৰতা, সত্য, শক্তিশালী বা আৰু নম্ৰতা তাকে বুজাইছে। আৰু তলৰ যিটো সেউজীয়া ৰং, সেউজীয়া ৰংটো হৈছে প্ৰকৃতি প্ৰেমী, সংস্কৃতি, লগতে আমাৰ জাতিটো যে আমি প্ৰকৃতিক ভাল পাওঁ, ইয়ানি আমাৰ টিমা ৰাভা জামাতে নহয়, সন্মিলনৰ অন্তৰ্গত আমাৰ যিমানখিনি মানে ৰাভা ৰাইজ আছে বা ৰাভা জনগোষ্ঠী আছে, প্ৰকৃতিৰ লগত সদায় জড়িত, প্ৰকৃতি প্ৰেমী, শুদ্ধ মানে এইটো বুজাইছে। তাৰপিছত মাজৰ যিটো বগা ৰং, বগা ৰঙত আপোনালোকে দেখিছে এটা বৃত্ত আকাৰ, বৃত্ত আকাৰে মানে বৃত্ত আকাৰৰ মাজত আছে দুয়োফালে কি কয় সাপ কাণৰ শিঙা, তাৰ মাজত আছে বাদুম টোপা আৰু ওপৰত আঁৰি থোৱা আছে এটা মানচালেংগা, লগতে আছে এটা ফুলাম পাজাৰ, এনে পোখৰা ৰঙৰ বিভিন্ন ৰঙৰ পাজাৰ। ৰাভা জাতিটো মানে এই বৃত্ত আকাৰত মানে আমাৰ যিটো মানে ধৰক জামাত অন্তৰ্গত, সেই বৃত্ত আকাৰত আমি একত্ৰিত হৈ মানে ঐক্য হিচাপে থাকিব পাৰোঁ, এইটো বুজাইছে। শিঙাটো হ'ল আমাৰ জাতীয় সচেতনতা আৰু যিকোনো সংকেত এইটো বুজাইছে। বাদুম টোপা হ'ল আমাৰ জাতীয় এটা কৃষ্টি সংস্কৃতি বজাই ৰখাৰ কাৰণে এইটো জাতীয়গত চিনাকি হিচাপে বুজাইছে। মানচালেংগা
মানসংখ্যাটো হ'ল আপোনাৰ জাতীয় যিকোনো আমাৰ জাতীয় আন্ধাৰত কিবা যদি বিপদমুখী হ'বলগীয়া তেনেকুৱা হয় তেতিয়াহ'লে এই মানসংখ্যাটো আমাক জাতিটোক সংকেত জনায় ইয়াকে বুজাইছে। চতুৰ্থ হ'ল মানে যে জাতীয় ফুলাম পাজাৰ পখৰা ৰঙৰ যিটো পাজাৰ, এই পাজাৰটো আমাৰ ৰাভা জনগোষ্ঠীৰ ভিতৰত বয়ন শিল্পী কিমান পাৰ্গতশালী, কিমান সুন্দৰ হিচাপে মানে বয়ন হিচাপে ৰাইজক দেখুৱাব পাৰে। এইটো আমাৰ জাতিগত এটা ৰাভা জাতিৰ যিটো পৰিচয়, এই পৰিচয়টো মানে শক্তিশালী হিচাপে মানে এইটো বুজাইছে। তো পতাকাৰ যিটো তাৎপৰ্য মই মোৰ জ্ঞানী ঢোকাখিনি মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আৰু শেষত মানে আমাৰ নিৰ্মা ৰাভা জমাতৰ সৰ্বাংগীন উন্নতি কামনা কৰি মোৰ আজি উত্তোলক হিচাপে সমূহ ভাষণটি ইমানতে সামৰণি মাৰিম। ধন্যবাদ থাকিল নিৰ্মা ৰাভা জমাতৰ পতাকা উত্তোলন কৰা উত্তোলক ডাঙৰীয়ালৈ। এইবাৰ নিৰ্মা ৰাভা জমাত মহিলা সমিতিৰ পতাকা উত্তোলন কৰা উত্তোলক মহোদয়া সন্মানীয়া পাৰ্বিন্দা বাইদেউ দুআষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। আজিৰ সভাৰ নিৰ্মা ৰাভা জমাতৰ সভাপতি মহোদয় আৰু আমাৰ চতমাতীয়া 2 নং কাউন্সিলৰ অভ্যৰ্থনা কমিটিৰ সভাপতি মহোদয় আৰু চতমাতীয়া 3 নং কাউন্সিলৰ সহকৰ্মীসকল, লগতে আমাৰ নিৰ্মা জমাতৰ উপদেষ্টা মণ্ডলী, সাংস্কৃতিক মণ্ডলীসকল, বিচাৰক মণ্ডলীসকল আৰু বিভিন্ন জমাতৰ পৰা অহা সভাপতি, সম্পাদক, লগতে সদস্যবৃন্দ, মই পতাকাৰ তাৎপৰ্যৰ বিষয়ে অলপ আগতে আমাৰ সভাপতিয়ে কৈ গ'ল। তো মই পতাকাৰ তাৎপৰ্যৰ বিষয়ে ক'বলৈ নাযাওঁ। আজি আমি চতমাতীয়া 3 নং কাউন্সিলত নিৰ্মা জমাতে এনেকৈ পতাকাৰ উত্তোলন কৰিব পাই নথৈ আনন্দিত। আজিৰ দিনটোত সুচাৰুৰূপে ভালদৰে যাতে চলি যায় তাকেই কামনা কৰি মই আজিৰ মোৰ বক্তব্য ইমানতে সামৰিছোঁ। সাংস্কৃতিক বিভাগক তেওঁলোকৰ কাৰ্যসূচী কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ।
লগত থাকিল সাংস্কৃতিক দলটিলৈ সন্মানীয় ৰাইজ আমি প্ৰথমটি কাৰ্যসূচীৰ পতাকা উত্তোলন ইমানতে সামৰণি হোৱাবলৈ ঘোষণা কৰিছোঁ। এইবাৰ আমাৰ মাজত আছে দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ। সেয়েহে সমূহ ৰাইজ তথা সদস্যসকলক স্মৃতি সদৰ সন্মুখত উপস্থিত হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মানীয় আজিৰ অনুষ্ঠানত উপস্থিত থকা নিৰ্মাণ সমাজৰ সভাপতি মহোদয়, মহিলা সমিতিৰ সভানেত্ৰী বাইদেউ, লগতে উৎপত্তনা সমিতিৰ সভাপতি সম্পাদক বিষয়ববীয়াসকল, আজিৰ এইখন অনুষ্ঠানত উপস্থিত থকা ৰাভা সমাজৰ বিভিন্ন শাখা সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়াসকল, লগতে সন্মানিত ৰাইজ, আজিৰ আমাৰ অনুষ্ঠানৰ দ্বিতীয়টি কাৰ্যসূচী স্মৃতি তৰ্পণ। লগতে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰামটো জুবিন গাৰ্গৰ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁহি। আমি একেলগতে দুটা কাৰ্যসূচী সমাপন কৰিম। স্মৃতি তৰ্পণ কৰিব ৬৬তম নিৰ্মাণ ৰাভা সমাজ আৰু ৪৮তম নিৰ্মাণ ৰাভা সমাজ মহিলা সমিতিৰ বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি সন্মানীয় আইলেন ৰাভা ডাঙৰীয়া আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি হাত ধৰিব নিৰ্মাণ ৰাভা সমাজৰ কোষাধ্যক্ষ সন্মানীয় জীৱকান্ত ৰাভা ডাঙৰীয়া। আমি তেওঁলোকক পোনপ্ৰথমে স্মৃতি তৰ্পণ ডাঙৰীয়া সন্মানীয় আইলেন ৰাভা ডাঙৰীয়া আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ আৰু লগতে এখন ফুলাম বাজাৰৰে আদৰণি জনাইছোঁ। আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি হাত ধৰিব সন্মানীয় জীৱকান্ত ৰাভা ডাঙৰীয়া, তেখেতক আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ, লগতে এখন জাতীয় বাজাৰৰে আদৰণি জনাইছোঁ। এইখিনিতে তেওঁলোকক নিজৰ কাৰ্য সম্পাদন কৰাৰ কাৰণে আহ্বান জনাইছোঁ।
সম্মানীয় উপস্থিত রাইজ, আমাৰ স্মৃতি তৰ্ক মহোদয়ক স্মৃতি তৰ্পণৰ বিষয়ত দুআষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। চৰাই আজি সমাজৰ সন্মানীয় সভাপতি সম্পাদক ডাঙৰীয়া, মহিলা সমিতি সম্পাদিকা, সভানেত্ৰী সম্পাদিকা মহোদয়নী, আজি মোক এই স্মৃতি তৰ্কৰ কাৰণে মোক দুআষাৰ ক'বৰ কাৰণে মোক অনুৰোধ জনাইছে। সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ। মোৰ নামৰ ডিমা জামাতৰ আজি উপস্থিত হোৱা প্ৰতিনিধিবৰ্গ সমূহ ৰাইজলৈ মোৰ সহায় সহানুভূতি বিচাৰি আজি এই সভাখন যাতে ভালে ভালে চলি যায় তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ। লগতে আমাৰ ঐক্যতনা কমিটিৰ তৰফৰ পৰাও আমাৰ পুৰুষ মহিলা ৰাইজ যাতে আমাক এই কাৰ্যসূচীত যাতে সকলোৱে সহায় সহানুভূতি কৰি আজি এই সভাখন যাতে সুচাৰুৰূপে চলি যায় তাৰ কাৰণে সকলো ফালৰ পৰা অনুৰোধ জনাইছোঁ। আজি ডিমা জামাত ৬৬তম বাৰ্ষিক অধিৱেশন আৰু ৪৮তম মহিলা সমিতি বাৰ্ষিক অধিৱেশন। আজি এই ৬৬টা বছৰ উপনীত হৈছে। আজি এই ৬৬ বছৰৰ আগতে যিসকল বয়োজ্যেষ্ঠ তেওঁলোকে এই সংগঠনটো যিটো তৈয়াৰ কৰি দিছে তেওঁলোকে আমাৰ মাজত আজি নাই। সেই তেওঁলোকে বা তেওঁৰ আত্মাই আমাৰ আজি ডিমা জামাত ৰাভা জামাতখিনি যাতে আজি এই সভাখন তেওঁলোকৰ আমাৰ এই সভাখন যাতে ভালধৰণে যাতে চলি যায় তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ। আৰু আমি এই নৱপ্ৰজন্মসকলে এতিয়া যুগে যুগে আহি যাব, যুগে যুগে আমি এই ডিমা জামাতখিনি আমি পালন কৰি যাব লাগিব। সকলোকে দায়বদ্ধ আছে। আৰু আজি এই ৬৬টা বছৰ যে হ'ল, আজি ইমান বছৰ হ'ল, আজি এই প্ৰথম যিটো স্থান স্থাপন কৰিছে তেওঁলোকে আমাৰ মাজত নাই। গতিকে আমি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু শ্ৰদ্ধা কৰাটো প্ৰয়োজনীয়। আৰু মই বিচাৰি নকৰোঁ তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধাই জ্ঞাপন কৰি মই সকলো পুৰুষ মহিলা ৰাইজক তেওঁলোকৰ আত্মাৰ ঘটগতিৰ কাৰণে আৰু আজি আমাৰ এই সভাখন যাতে ভালে ভালে চলি যায়, তেওঁলোকে যাতে আমাক দেৱতুল্য হিচাপত তেওঁলোকে আমাক নিৰূপণ কৰি চাই থাকে তাৰ কাৰণে আমাৰ সভাখন যাতে ভালে ভালে চলি যায়। আৰু তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাৰে সমূহ ৰাইজক মই 1 মিনিট সময় তেওঁলোকৰ আত্মাক সদ্গতিৰ কাৰণে মই কামনা কৰিছোঁ। ওম শান্তি শান্তি। তাই ইয়াৰ ভিতৰত আমাৰ 19 ছেপ্টেম্বৰত যিটো আমাৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ আমি ইয়াত স্মৃতি তৰ্পণত আমি এটা কৰিছোঁ। আৰু তেওঁ আমাৰ ডিমা জামাতৰ বিত্ত সম্পাদক মাননীয় যোগকান্ত ৰাভাক দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। সন্মানীয় ডিমা ৰাভা জামাতৰ সতীদেৱ, সন্মানীয় ডিমা জামাত ৰাভা মহিলা সমিতিৰ সভানেত্ৰীদ্বয়, সন্মানিত ডিমা জামাত ৬৬তম অধিৱেশনত উপস্থিত হোৱা
বিভিন্ন দিশত দায়িত্ব থকা বিষয়ববীয়াসকল, সন্মানিত প্ৰতিনিধিসকল, সন্মানিত আজিৰ কাৰ্যসূচী সমাপন কৰাৰ কাৰণে দায়িত্বভাৰ অৰ্পণ লোৱা অভিভাৱক সমিতিৰ বিষয়ববীয়ালতে সমূহ সদস্যসকল, সন্মানিত আমন্ত্ৰিত কৰি অনা সাংস্কৃতিক দিশত উপস্থিত হোৱা কৃষ্টি দল, সন্মানিত আজিৰ এই ৬৬তম অধিৱেশনত উপস্থিত হোৱা সমূহ ৰাইজ, আজি প্ৰথম দিনত দ্বিতীয় কাৰ্যসূচীৰ লগতে সংগতি ৰাখি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মোক শ্ৰদ্ধাঞ্জলিৰ দিশত শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে যিটো দায়িত্ব দিছে, ইয়াৰ নামতো জুবিন গাৰ্গ তথা অসমৰ আত্মাস্বৰূপ জুবিন গাৰ্গৰ বিষয়ে মই বিশেষ নাজানো। এজন গায়ক, সেই বিষয়ে জুবিন গাৰ্গ আমাৰ অসমতে নহয়, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ নহয়, তেখেতে দেশব্যাপী, তেখেতৰ সমৰ্থক বাদে দেশবাসী তেওঁক আৰু মই ইয়াত বিশেষ নকওঁ। তেখেতক আমাৰ ইয়াত উপস্থিত হোৱা সমূহ ৰাইজে যেন শ্ৰদ্ধাঞ্জলি জনায় আৰু এই শ্ৰদ্ধাঞ্জলি তথা স্মৃতি তৰ্পণ অনুষ্ঠান আজি গোটেই দিন ধৰি চলি থাকিব আৰু সেই সমূহ ৰাইজক মই শ্ৰদ্ধাঞ্জলি বা স্মৃতি তৰ্পণ কৰাৰ কাৰণে মই অনুৰোধ জনাই মই আৰু বিশেষ নকওঁ। আমাৰ স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াই যেন স্বৰ্গ লাভ কৰে, এই স্বৰ্গ লাভ কৰাৰ কাৰণে কামনা কৰি তথা প্ৰাৰ্থনা জনাই মোৰ শ্ৰদ্ধাঞ্জলি দিশত যিটো দুআষাৰ ক'বলৈ দিছে সেইটো মই সামৰি মাৰিছোঁ। ধন্যবাদ থাকিল আমাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আগবঢ়া ডাঙৰীয়ালৈ। আমাৰ এই স্মৃতি তৰ্পণ, মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি দিনজোৰা হিচাপে চলি থাকিব। গতিকে শাৰী পাতিকৈ সকলো ৰাইজক মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথমতে আমি পুৰুষৰ প্ৰতিনিধি সভাকক্ষ দ্বাৰ উন্মোচন কৰিম। গতিকে পুৰুষৰ প্ৰতিনিধি সভাকক্ষৰ সন্মুখত উপস্থিত হ'বলৈ সমূহ ৰাইজক অনুৰোধ জনাইছোঁ। ছোটমাতে ৩ নং কাউন্সিলর সভাপতি সন্মানীয় সুৰেশ ৰাভা ডাঙৰীয়া, তেখেতক ৰাইজৰ ওচৰত চিনাকি কৰাই দিছোঁ আৰু লগে লগে এখন জাতীয় পাজাৰৰে তেখেতক আদৰণি জনাইছোঁ। মোৰ দৰে এজন সামান্য সাধাৰণ ব্যক্তিক নিৰ্বাচিত কৰাৰ বাবে মই নিজকে খুব ধন্য মানি। তেখেতৰ যিটো নেকি জীৱন আদৰ্শ, তেওঁ এজন কৃষি কৰ্মৰ সৈতে জড়িত এজন সুদক্ষ আৰু প্ৰগতিশীল কৃষক আছিল আৰু এনেকৈ তেওঁ আমাৰ সমাজ জীৱনৰ লগত অতিবাহিত কৰিছিল আৰু তেওঁ কিছু ব্যৱসায় বাণিজ্য ক্ষেত্ৰতো তেওঁৰ পাৰদৰ্শিতা আছিল, যাতে তেওঁৰ নামটো
আমাৰ মাজত চিৰস্মৰণীয় হৈ ৰয় তাৰ বাবে মই কামনা কৰিছোঁ। আৰু লগতে আজি ইমান ৰাভা সভাখন সফল ৰূপায়ণ হোৱাৰ কামনা কৰি আজি সভাকক্ষ দ্বাৰ মুকলি হোৱা বুলি মই ঘোষণা কৰিম। ধন্যবাদ থাকিল আমাৰ বাৰ উন্মোচক ডাঙৰীয়ালৈ। এইবাৰ আমাৰ মহিলা শাখাৰ সভাকক্ষ উপস্থিত থকা টিমা ৰাভা জামাতৰ সভাপতি ডাঙৰীয়া, মহিলা সমিতিৰ সভানেত্ৰী বাইদেউ, সম বিষয় অভিনেতা সদস্যসকল, অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদক বিষয়ববীয়াসকল, আমি মহিলাৰ প্ৰতিনিধি সভাকক্ষ দ্বাৰ উন্মোচনৰ দিশে আগবাঢ়িছোহি। প্ৰতিনিধি সভাকক্ষ দ্বাৰ উন্মোচন কৰিব অভ্যৰ্থনা সমিতিৰ উপসভানেত্ৰী সন্মানীয়া আৰতী ৰাভা বাইদেউ। তেখেতক ৰাইজৰ ওচৰত চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতৰ এখন জাতীয় ৰাজহাড়েৰে আদৰণি জনাইছোঁ। তাৰ লগে লগে তেখেতৰ দ্বাৰ উন্মোচন কাৰ্যসূচী সমাপন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাভাজন টিমা ৰাভা জামাতৰ ৬৬তম বাৰ্ষিক অধিৱেশনৰ আজি প্ৰতিনিধি সভাত উপস্থিত থাকিব পৰা টিমা ৰাভা জামাতৰ সভাপতি সন্মানীয় মিলন ৰাভা মহোদয়, আজিৰ সভাখনত উপস্থিত থাকিব পৰা টিমা ৰাভা জামাত
জামাতৰ উপদেষ্টা তথা গোৱালপাৰা জিলা নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি সন্মানীয় নিকুঞ্জ বিহাৰী ৰাভা মহোদয়, সভাখনত উপস্থিত থকা ডিমা ৰাভা জামাতৰ বিভিন্ন শাখা কমিটিসমূহৰ সভাপতি মহোদয়সকল, সম্পাদকসকল, বিভিন্ন বিষয়ববীয়াসকল, বিভিন্ন কামচেনাৰ পৰা আহি উপস্থিত হোৱা কামচেনাৰ সভাপতি সম্পাদকসকলৰ লগতে প্ৰতিনিধিবৰ্গ, আজিৰ প্ৰতিনিধি সভাখন ডিমা ৰাভা জামাতৰ সভাপতি সন্মানীয় মিলন ৰাভা মহোদয়, সন্মানীয় মিলন ৰাভাদেৱক সভাপতি হিচাপে আসন গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ আৰু সভাৰ কাৰ্যসূচীখিনি তেখেতৰ হাতত অৰ্পণ কৰিছোঁ। ডিমা ৰাভা জামাত ৬৬তম বাৰ্ষিক অধিৱেশন আজি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁহি। সেয়েহে পোনপ্ৰথমে মোৰ সমূহ ৰাইজলৈ ভোগালী বিহু লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন যাচিছোঁ আৰু প্ৰত্যেকটো গণ্যমান্য ব্যক্তি, উপদেষ্টা, প্ৰাক্তন সভাপতি, সম্পাদক লগতে বিশিষ্ট ব্যক্তিসকলৰ পৰা পৰামৰ্শ, সহায় সহযোগিতা পাম বুলি আশাৰে মই আজি সভাখন আপোনালোকৰ সহযোগত সুচাৰুৰূপে চলাই লৈ যাম বুলি আশা কৰি মই আজি সভাত আসন গ্ৰহণ কৰিলোঁ। লগতে সম্পাদকে যুগুতাই দিয়া কাৰ্যসূচীখিনি মই আপোনালোকৰ আগত গাই শুনাইছোঁ। ৬৬তম বাৰ্ষিক অধিৱেশন, স্থান নৰেশ্বৰ ৰাভা সমন্বয় ক্ষেত্ৰ, ৩ নং চৌদ্দমতীয়া কামচিনা, তাৰিখ ২৪ জানুৱাৰী ২০২৬। কাৰ্যসূচী ১ নম্বৰ সভাপতি আসন গ্ৰহণ ইতিমধ্যে হৈ গ'ল। ২ নম্বৰ প্ৰাৰ্থনা সভা, ৩ নম্বৰ শোক সভা, ৪ নম্বৰ সভাৰ উদ্দেশ্য ব্যাখ্যা, ৫ নম্বৰ চিনাকি পৰ্ব ও আদৰণি, ৬ নম্বৰ হিচাপ পৰীক্ষকৰ হিচাপ প্ৰতিবেদন পাঠ ও গ্ৰহণ, সম্পাদক ৭ নম্বৰ সম্পাদকীয় প্ৰতিবেদন পাঠ ও গ্ৰহণ, বিভাগীয় সম্পাদকসকলৰ প্ৰতিবেদন পাঠ ও গ্ৰহণ, ৯ নম্বৰ সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান, ১০ নম্বৰ বাৰ্ষিক কাৰ্যকৰী সভাত গ্ৰহণ কৰা প্ৰস্তাৱ পাঠ, ১১ নম্বৰ আগন্তুক দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনত অংশগ্ৰহণ আৰু প্ৰস্তুতি সম্পৰ্কে আলোচনা, ১২ নম্বৰ আগন্তুক জামাতৰ কাৰ্যকৰী সভা আৰু বাৰ্ষিক সভা অধিৱেশনৰ স্থান নিৰ্ধাৰণ, ১৩ নম্বৰ চিঠি পত্ৰ পাঠ, ১৪ নম্বৰ জামাতৰ উন্নয়ন সম্পৰ্কে আলোচনা, ১৫ নম্বৰ অন্যান্য, ২ নম্বৰত আমি আগন্তুক উন্নয়নমূলক সম্পৰ্কে আলোচনা কৰা হ'ব। আচ্ছা, ১৬ নম্বৰ হ'ল প্ৰস্তাৱ পাঠ ও গ্ৰহণ, ১৭ নম্বৰ সভাপতি ভাষণ, ১৮ নম্বৰ শলাগৰ শৰাই, ১৯ নম্বৰ জাতীয় সংগীত, ২০ নম্বৰ সভাভংগ। প্ৰাৰ্থনা সভাৰ কাৰণে মই সমূহ ৰাইজক থিয় হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰাৰ্থনা সভা আৰম্ভণি কৰিব আমাৰ বিচাৰপতি নিকাচৰণ তাৰাই। অভিবাদন আৰম্ভ কৰিব বিচাৰিছোঁ, সহযোগসকলে কৰিব। अहम प्रमेय श्री गुरु ठाकुर तेज सिंह नांगी बमायान
দিনমা ৰাভা জামাত বাৰং পিঠাৰ দিন পিঠাৰ চান ফানে দিন খান্তি বাৰ খান্তি খাৰে বাৰংগিৰি ৰায় মেলাচিনী নৈতা একাৰে মেলিয়ান চং চঙিনী চংগিৰি চংমাৰি চং গছানিকাই গান্দা চাঙে চাকায়া নাঙিমুং ৰায়ে উৰ্গিতা এহেম শ্ৰীগী বাই ঠাকুৰ নাঙান চিঙি কাকামানগিৰি চিঙি একাই বাৰং চিনি লুকাই কাৰাগিৰি কামাগিৰি ৰাচংগিৰি মানালাগিয়া দিৰমা ৰাভা জামাত হেঙে টঙা লাগিয়া চিঙি হাচং চিঙি বাৰং চিঙি ৰাচং নেগে জিগামে চাৰে টঙা লাগিয়া আয়ে বাবা চাকায়ান মিলি ৰাচং মানে টঙা লাগিয়া এহেম প্ৰেমে শ্ৰীগীচি ঠাকুৰ নেম ৰাচং এতিয়া আছে আমাৰ শোক সভা আমাৰ মাজত যিসকল কামচেনাৰ পৰা মৃত্যু ব্যক্তিৰ তালিকা দাখিল দিছে সেইসকল মৃত্যু ব্যক্তিৰ নাম মই আপোনালোকৰ জ্ঞাতাৰ্থে দাঙি ধৰিছোঁ। পুৰণি হাতীমূৰা কামচেনা স্বৰ্গীয় আইকন ৰাভা আৰু স্বৰ্গীয় দেৱালী ৰাভা। বনগাঁও কামচেনাৰ পৰা স্বৰ্গীয় চাৰে ৰাভা, স্বৰ্গীয় ব্ৰজেন ৰাভা, স্বৰ্গীয়া থানেশ্বৰী ৰাভা আৰু স্বৰ্গীয়া কুহিমা ৰাভা। নোৱাপাৰা ৰাভাপাৰা কামচেনা জানকী ৰাভা। ছটমাটীয়া ৩ নং কামচেনা অপনা ৰাভা আৰু প্ৰতিমা ৰাভা। কালাঝাৰ কাকৰপাৰা কামচেনা পোহনী ৰাভা। এইখিনি আমাৰ মাজত আমাৰ হাতত মৃত্যু ব্যক্তিৰ তালিকা হিচাপে দাখিল দিছে। এইখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনালোঁ। সন্মানিত ৰাইজ, ইতিমধ্যে যিমানবোৰ মৃতকৰ তালিকা আহি পৰিছে মৃতটো সত্য, তেওঁলোকৰ আত্মা চিৰশান্তিৰ কাৰণে তেওঁলোকৰ আত্মা সদগতিৰ অৰ্থে মই ৰাইজক 1 মিনিট মনোপ্ৰাৰ্থনা কৰাৰ কাৰণে থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰম্ভণি ৰাইজ। ওম শান্তি শান্তি শান্তি। হ'ব ৰাইজ, এতিয়া আমাৰ 4 নম্বৰ কাৰ্যসূচী সভাৰ উদ্দেশ্য ব্যাখ্যা। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ দিৰমা ৰাভা জামাতৰ সাধাৰণ সম্পাদকে। আমাৰ ৬৬তম বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত সভাপতিত্ব কৰা শ্ৰদ্ধাৰ সভাপতি মহোদয়, দায়িত্বত উপবিষ্ট দিৰমা ৰাভা জামাত উপদেষ্টা সন্মানীয় নিকুঞ্জ বিহাৰী ৰাভা ডাঙৰীয়া, দায়িত্বত উপবিষ্ট দিৰমা ৰাভা জামাতৰ বিভিন্ন শাখা সমিতিসমূহৰ সভাপতি মহোদয়সকল, সম্পাদকসকল, আমাৰ মাজত উপস্থিত থকা বিভিন্ন কাৰ্যকৰী সদস্যসকল, বিভিন্ন কামচেনাৰ পৰা উপস্থিত থকা সভাপতি সম্পাদকসকল, প্ৰতিনিধিবৰ্গ, আমাৰ মাজত উপস্থিত থকা হিচাপ পৰীক্ষক মণ্ডলী, লগতে সমূহ প্ৰতিনিধিবৰ্গলৈ পলমকৈ হ'লেও নৱবৰ্ষ তথা ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ৬৬তম বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ লৈছোঁহি। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব।
আমাৰ বিগত এটা বছৰ কাৰ্যকালত ঘাট প্ৰতিঘাটৰ মাজতে জনা নজনা মাজতে আমি এক বছৰ কাৰ্যকাল অতিক্ৰম কৰিলোহি। এই এক বছৰ কাৰ্যকালত আমাৰ অজানাতি ভুল ভ্ৰান্তি হৈ যোৱাটো স্বাভাৱিক, সেয়েহে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আজিৰ সভা অনুষ্ঠিত কৰাৰ মূলতে হ'ল আমি বিগত সময়ছোৱাত যিখিনি কাৰ্য সম্পাদন কৰিব লাগিছিল বা কৰিছোঁ বা কৰা নাই, সেইখিনি খতিয়ান আপোনালোকৰ ওচৰত দাঙি ধৰা আৰু হিচাপ নিকাচ অৰ্থাৎ আমি আপোনালোকৰ পৰা কি পালোঁ, কেনেকুৱা হিচাপত খৰচ কৰিলোঁ, এইখিনি দাঙি ধৰা। লগতে আগন্তুক দিনবোৰত আমি কেনেধৰণে আগবাঢ়ি যাম, আমি জামাতৰ উন্নয়নৰ কাৰণে কি কাম হাতত লৈ আগবাঢ়ি যাম, সেইখিনি আজিৰ সভাৰ জৰিয়তে আপোনালোকৰ দিহা পৰামৰ্শৰ ওপৰত ভিত্তি কৰি আগবাঢ়ি যোৱাৰ উদ্দেশ্যে আজিৰ সভাখন আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু আপোনালোকৰ সৎ দিহা পৰামৰ্শ পাম বুলি আশা ৰাখিছোঁ। আৰু আজিৰ সভাৰ উদ্দেশ্যখিনি আপোনালোকৰ আগত এইখিনিকে দাঙি ধৰিছোঁ। ধন্যবাদ। সন্মানীয় ৰাইজ, সভাৰ উদ্দেশ্য ব্যাখ্যা আপোনালোকে নিশ্চয় শুনিলে। পোনপ্ৰথমে মই চিনাকি দিবলৈ লৈছোঁ আৰু এই চিনাকি পৰ্ব অনুষ্ঠানত আমাৰ অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা জামাতৰ বিষয়ববীয়াসকলক এটা আদৰণি জনাব বিচাৰিছোঁ। প্ৰথমে চিনাকি কৰাই দিবলৈ লৈছোঁ তিৰমা ৰাভা জামাতৰ সভাপতি তথা আজিৰ প্ৰতিনিধি সভাৰ সভাপতি সন্মানীয় মিলন ৰাভা মহোদয়, তেখেতক চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। এইবাৰ চিনাকি দিবলৈ লৈছোঁ গোৱালপাৰা জিলা ৰাভা জাতীয় পৰিষদৰ সন্মানীয় সভাপতি নিকুঞ্জ বিহাৰী ৰাভাতে, তেখেতক চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা এখন জাতীয় বাজাৰৰে আদৰণি জনাইছোঁ। আমাৰ ডিমা ৰাভা জামাত বিচাৰপতি সন্মানীয় নিকাচৰণ ৰাভা, তেখেতকো চিনাকি কৰাই দিছোঁ আৰু অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা এখন জাতীয় বাজাৰে আদৰণি জনাইছোঁ। চিনাকি দিবলৈ লৈছোঁ ডিমা ৰাভা জামাত বিত্তীয় সম্পাদক সন্মানীয় জীৱকান্ত ৰাভা, তেখেতক আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ আৰু এখন জাতীয় বাজাৰে আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ডিমা ৰাভা জামাতৰ ন্যাস পুঁজি শাখাৰ সভাপতি সন্মানীয় অজয় ৰাভা ডাঙৰীয়া, তেখেতকো চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এখন জাতীয় বাজাৰেৰে আদৰণি জনাইছোঁ। উপস্থিত আছে আমাৰ সাংস্কৃতিক শাখাৰ সভাপতি সন্মানীয় ৰাজেশ ৰাভা ডাঙৰীয়া, তেখেতকো অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা আদৰণি জনাব বিচাৰিছে। তিৰমা ৰাভা জামাত যুৱ ছাত্ৰ সমাজৰ সভাপতি উৎপল ৰাভা, তেখেতকো আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ আৰু অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা এখন জাতীয় বাজাৰেৰে আদৰণি জনাইছোঁ। দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ প্ৰাক্তন সম্পাদক সন্মানীয় হীৰেন ৰাভা ডাঙৰীয়া, তেখেতক আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ আৰু এখন জাতীয় বাজাৰেৰে আদৰণি জনাইছোঁ।
নিৰ্মা ৰাভা জামাত সাংস্কৃতিক শাখাৰ সম্পাদক সন্মানীয় গৌৰীশংকৰ ৰাভা তেখেতক আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ আৰু উদ্বোধন সমিতিৰ পৰা আদৰণি জনাইছোঁ। এইবাৰ যুৱ ছাত্ৰ সমাজৰ সম্পাদক সন্মানীয় সৌম্যজ্যোতি ৰাভা তেখেতক চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ন্যাস পুঁজি শাখাৰ সম্পাদক মুকেশ ৰাভা, তেওঁক চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে বিচাৰ শাখাৰ সম্পাদক ৰাজীৱ ৰাভা আমাৰ দায়িত্বত উপবিষ্ট আছে, তেখেতকো চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। এইবাৰ চিনাকি দিছোঁ নিৰ্মা ৰাভা জামাতৰ যুটীয়া সম্পাদক সন্মানীয় ভুলু কুমাৰ ৰাভা, তেখেতক চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে এখন জাতীয় পৰ্যায়ৰে আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আন এজন যুটীয়া সম্পাদক ৰবীন্দ্ৰ ৰাভা, তেখেতকো চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথমে মই চিনাকি কৰাই দিছোঁ হিচাপ পৰীক্ষক প্ৰকাশ ৰাভা ডাঙৰীয়া, তেখেতক চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে সন্মানীয় দিগন্ত ৰাভা হিচাপ পৰীক্ষক নিৰ্মা ৰাভা জামা, তেখেতকো চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। আন এজন হিচাপ পৰীক্ষক সন্মানীয় সুৰজ ৰাভা ডাঙৰীয়া, তেখেতকো চিনাকি কৰা দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে এখন জাতীয় পৰ্যায়ৰে আদৰণি জনাইছোঁ। সন্মানীয় নিৰ্মা ৰাভা জামাতৰ প্ৰাক্তন সম্পাদক সন্মানীয় ৱাশ্বিংটন ৰাভা, তেখেতক এখন জাতীয় পৰ্যায়ৰে আদৰণি জনাইছোঁ। আমাৰ মাজত আন এজন বিষয়ববীয়া উপস্থিত আছে, এয়া হ'ল নিৰ্মা ৰাভা জামাতৰ কাৰ্যালয় সম্পাদক সন্মানীয় দীপক ৰাভা ডাঙৰীয়া। সন্মানিত সদন, ইয়াৰ বাহিৰেও আমাৰ আৰু এজন মানে বিশেষ কাৰ্যকৰ্তা ৰৈ গৈছে, তেখেত হ'ল আমাৰ নিৰ্মা ৰাভা জামাতৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰী মনোজ ৰাভা, তেওঁক নিজক চিনাকি দিয়াৰ কাৰণে আৰু আমি জাতীয় পৰ্যায়ত তেওঁক আদৰণি জনাইছোঁ। তেওঁলোক হ'ল আমাৰ মাজত এই বৰ্ষত নতুনকৈ চামিল হোৱা আমাৰ নিৰ্মা ৰাভা জামাতৰ লগত অন্তৰ্ভুক্ত হৈছিলে। তেওঁলোক হ'ল বেলপাৰা বেলগুৰি কাঞ্চিনা, তেওঁলোকৰ সভাপতি আৰু সম্পাদক দুইজনকো আমাৰ মাজত আহি চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ সভাপতি বলেন্দ্ৰ ৰাভা আৰু সম্পাদক নীলৰঞ্জন ৰাভা, সন্মানীয় নীলমল ৰাভা, তেওঁলোক বহুদিন ধৰি খ্ৰীষ্ট ধৰ্মত দীক্ষিত হৈ নিৰ্মা ৰাভা জামাতৰ প্ৰাক্তন বিত্তীয় সম্পাদক সন্মানীয় বলেন্দ্ৰ ৰাভা ডাঙৰীয়া, তেখেতক আজিৰ সভাতে তেখেতকো আদৰণি জনাইছোঁ। এই চবতে আমি নিৰ্মা জামাত ফালৰ পৰা উদ্বোধন সমিতিৰ সভাপতিকো আমি আদৰণি জনাব বিচাৰিছোঁ। নিৰ্মা জামাত ফালৰ পৰা সন্মানীয় উদ্বোধন সমিতিৰ সভাপতি আইলেন ৰাভা ডাঙৰীয়া, তেখেতক চিনাকি দিছোঁ। লগতে নিৰ্মা ৰাভা জামাতৰ ফালৰ পৰা এখন ফুলাম অনুসাৰে আদৰণি জনাইছোঁ। আমি সদ্যহতে চিনাকি আৰু আদৰণি আমাৰ নিৰ্মা ৰাভা জামাতৰ প্ৰাক্তন সম্পাদক সন্মানীয় অজয় ৰাভা ডাঙৰীয়া, তেখেতকো আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ আৰু অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা এখন
জাতীয় পৰ্যায়েৰে আদৰণি জনাইছোঁ। আমাৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক পুতুল ৰাভা আমাৰ দায়িত্বত আহি উপস্থিত হৈছে। তেখেতক ডিমা ৰাভা জামাত ফালৰ পৰা আমি আদৰণি জনাইছোঁ। অভ্যৰ্থনা সমিতিৰ সম্পাদক সন্মানীয় পুতুল ৰাভা তেখেতক জামাত ফালৰ পৰা আদৰণি জনাইছোঁ। আচ্ছা, সময় প্ৰতি লক্ষ্য ৰাখি আমি চিনাকি পূৰ্ব অনুষ্ঠানটি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। ধন্যবাদ। ৬৬তম ডিমা ৰাভা জামাতৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি মহোদয়, লগতে আমাৰ জামাতৰ উপদেষ্টা মণ্ডলী, লগতে বিভিন্ন শাখা কমিটিৰ সভাপতি সম্পাদক প্ৰমুখ্যে, বিভিন্ন কাউন্সিলৰ পৰা অহা সভাপতি সম্পাদক, লগতে প্ৰতিনিধিবৰ্গ, গতিকে মই আজি বিগত আমাৰ জামাত কমিটিৰ হিচাপৰ প্ৰতিবেদনখিনি আজি প্ৰতিনিধি গাঁৱত গাইছোঁ। গতিকে অজানিতে ভুল ভ্ৰান্তিৰ বাবে মই প্ৰতিনিধিবৰ্গৰ পৰা ক্ষমা মাগিছোঁ। হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ অনুমোদন হোৱা বুলি আপোনালোকৰ পৰা হাত চাপৰিৰে অনুমতি বিচাৰিছোঁ। ধন্যবাদ। সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠান আগবাঢ়িব লৈছোঁ। পোনপ্ৰথমে আমি 2025 বৰ্ষত যি উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান আগবাঢ়িছোঁ। অভিনন্দন পত্ৰ মই গাই শুনাইছোঁ। ৬৬তম ডিমা ৰাভা জামাতৰ বাৰ্ষিক অধিৱেশন স্থান স্বৰ্গীয় নৰেশ্বৰ ৰাভা সমন্বয় ক্ষেত্ৰ, চটমাটিয়া ৩ নং কামচেনা, টাং ২৪ আৰু ২৫ জানুৱাৰী ২০২৬ খ্ৰীষ্টাব্দ, শনি আৰু ৰবিবাৰ। প্ৰতি কল্যাণীয়া প্ৰিয় অনুজ জাতীয় অভিনন্দন গ্ৰহণ কৰিব। তোমাৰ ঐকান্তিক প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ ফলত 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 63.8% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ লগতে ডিমা ৰাভা জামাতক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত আমি নথৈ সুখী হৈছোঁ। সেয়েহে এইবুলি ডিমা ৰাভা জামাতৰ ৬৬তম বাৰ্ষিক অধিৱেশনৰ জৰিয়তে তোমাক এজনী কৃতি ছাত্ৰী হিচাপে অভিনন্দন জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আশা কৰোঁ অনাগত দিনত এইদৰে তুমি পাৰদৰ্শিতাৰে আগুৱাই গৈ জীৱনটোক ধন্য কৰাৰ লগতে আমাৰ ডিমা ৰাভা জামাতলৈও যেন গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়, এয়াই আমাৰ এচিবায়ৰ ওচৰত প্ৰাৰ্থনা। অৱশেষত তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ইতি শ্ৰী মিলন ৰাভা সভাপতি ডিমা ৰাভা জামাত, শ্ৰী মনোজ ৰাভা সম্পাদক ডিমা ৰাভা জামাত। প্ৰথমে অভিনন্দন পত্ৰ গ্ৰহণ কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ মিছ সুবৰ্ণিকা ৰাভা।
প্ৰতি কল্যাণীয়া মিছ সুবৰ্ণিকা ৰাভা, পিতা ৰবীন্দ্ৰ ৰাভা, মাতৃ দময়ন্তী ৰাভা। গাঁও কিশোৰী ডবা, 1 নং চৰকপাৰা কিশোৰী ডবা, কাৰাজাৰ কামচেনা। অভিনন্দন পত্ৰখন গ্ৰহণ কৰাৰ কাৰণে ডিমা ৰাভা জামাতৰ সভাপতি সন্মানীয় মিলন ৰাভা ডাঙৰীয়াৰ পৰা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। এই অভিনন্দন পত্ৰখন হৈছে নিহাৰিকা ৰাভা, প্ৰতিকূলানীয়া নিহাৰিকা ৰাভা, পিতা কিনাৰাম ৰাভা, মাতৃ জিতুমণি ৰাভা। গাঁও কাকৰপাৰা, কালাজাৰ কাকৰপাৰা কামচেনা। ডাক চটমাটিয়া, জিলা গোৱালপাৰা, RHSC অসম। তেখেতে 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 62.2% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেইকাৰণে তেখেতক ডিমা ৰাভা জামাতৰ ফালৰ পৰা এখনি অভিনন্দন জনোৱা হ'ল। আৰু অভিনন্দন পত্ৰখন গ্ৰহণ কৰাৰ কাৰণে আমাৰ ডিমা ৰাভা জামাতৰ উপদেষ্টা তথা গোৱালপাৰা জিলা ৰাভা জাতীয় পৰিষদৰ সন্মানীয় সভাপতি নিকুঞ্জ বিহাৰী ৰাভাদেৱৰ পৰা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। কল্যাণীয়া নিহাৰিকা ৰাভা উপস্থিত, সেয়েহে তেখেতৰ জেঠাই তোৰ দেউতা জীৱকান্ত ৰাভা ডাঙৰীয়াক গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। গৌৰীকান্ত ৰাভা বেলপাৰা, প্ৰতি কল্যাণীয় শ্ৰী গৌৰীকান্ত ৰাভা, পিতা অচিন্ত ৰাভা, মাতৃ উৰ্মিলা ৰাভা। গাঁও বেলপাৰা ডাঙৰপাৰা কামচেনা। ডাক সাদাং, জিলা গোৱালপাৰা, RHSC অসম। তেখেতে 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 61.6% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেই উদ্দেশ্যে আমি ডিমা ৰাভা জামাতৰ তৰফৰ পৰা তেখেতক অভিনন্দন জনালোঁ। উক্ত অভিনন্দন পত্ৰখন গ্ৰহণ কৰাৰ কাৰণে আমাৰ বিচাৰপতি সন্মানীয় নিকাচৰণ ৰাভা ডাঙৰীয়াৰ পৰা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মানীয় সভাপতি আৰু পবিত্ৰ সদন, এইবাৰ আমি আহিছোঁ উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান। এইখন হৈছে হেনৰিথা ৰাভা, প্ৰতি কল্যাণীয়া হেনৰিথা ৰাভা, পিতা পৰমেশ্বৰ ৰাভা, মাতৃ মুনবালা ৰাভা। গাঁও নিউ মিয়াপাৰা, সৰাপতা 1 কামচেনা। ডাক চটমাটিয়া, জিলা গোৱালপাৰা, RHSC অসম। তেখেতে 2025 বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত 75% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেয়েহে আমি ডিমা ৰাভা জামাতৰ ফালৰ পৰা তেখেতলৈ এখন অভিনন্দন জনাইছোঁ। আৰু অভিনন্দন পত্ৰ গ্ৰহণ কৰাৰ কাৰণে জামাতৰ কোষাধ্যক্ষ সন্মানীয় জীৱকান্ত ৰাভাদেৱৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। কল্যাণীয়া হেনৰিথা ৰাভা অনুপস্থিত, সেয়েহে তেখেতৰ পিতৃ সন্মানীয় পৰমেশ্বৰ ৰাভা
হাতত অৰ্পণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। এবার আমি আগবাঢ়িছোঁ মিছ অন্তৰা ৰাভালৈ। প্ৰতি কল্যাণীয়া মিছ অন্তৰা ৰাভা, পিতা ডিম্বেশ্বৰ ৰাভা, মাতৃ সতীদৰা ৰাভা, গাঁও নাকাতিপাৰা কামচেনা, ডাক চটমাটিয়া, জিলা গোৱালপাৰা, RHSC অসম। তেখেতে 2025 বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত 74% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেয়েহে আমি ডিৰমা ৰাভা জামাতৰ ফালৰ পৰা তেখেতক অভিনন্দন জনাইছোঁ। আৰু অভিনন্দন পত্ৰ প্ৰদান কৰাৰ কাৰণে দুপনি পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ প্ৰাক্তন সম্পাদক সন্মানীয় হীৰেণ ৰাভা অনুৰোধ জনাইছোঁ। প্ৰতি কল্যাণীয়া মিছ নম্ৰতা ৰাভা, পিতা গোবিন্দ ৰাভা, মাতৃ জেবিনা ৰাভা, গাঁও বিৰুপাৰা, 2 নং বেলপাৰা কামচেনা, ডাক খাৰডাং, জিলা গোৱালপাৰা, RHSC অসম। তেখেতে 2025 বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত 65% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেয়েহে আমি ডিৰমা ৰাভা জামাত ফালৰ পৰা তেখনি অভিনন্দন জনাইছোঁ। আৰু অভিনন্দন পত্ৰ প্ৰদান কৰাৰ কাৰণে আমাৰ সভাপতি মিলন ৰাভা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। প্ৰতি কল্যাণীয়া মিছ অমৃতা ৰাভা, পিতা প্ৰণৱ ৰাভা, মাতৃ হেমলতা ৰাভা, গাঁও চৰকপাৰা, 1 নং কিশোৰীডোবা, কালাঝাৰ, 1 নং চৰকপাৰা কিশোৰীডোবা, কালাঝাৰ কামচেনা। তেখেতে 2025 বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত 63.5% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেয়েহে আমি জামাতৰ ফালৰ পৰা এখনি অভিনন্দন পত্ৰ প্ৰদান কৰিছোঁ। আৰু অভিনন্দন পত্ৰ প্ৰদান কৰাৰ কাৰণে ডিৰমা ৰাভা জামাতৰ প্ৰাক্তন সম্পাদক সন্মানীয় অজয় ৰাভা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। অমৃতা ৰাভা বিশেষ কাৰণত অনুপস্থিত, সেয়েহে তেখেতৰ ককা আমাৰ সকলোৰে মৰমৰ সন্মানীয় মনমোহন ৰাভা জেঠাক গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰতি কল্যাণীয়া ঋষিতা ৰাভা, পিতা কানুৰাম ৰাভা, মাতৃ জাসমিন ৰাভা, গাঁও চটমাটিয়া, পোষ্ট অফিচ চটমাটিয়া, জিলা গোৱালপাৰা, RHSC অসম, চটমাটিয়া 3 নং কামচেনা। তেখেতে
2025 বৰ্ষত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 63% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেয়েহে আমি জামাতৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু অভিনন্দন পত্ৰ গ্ৰহণ কৰিব যুৱ ছাত্ৰ সমাজৰ সম্পাদক সন্মানীয় উৎপল ৰাভাৰ পৰা। প্ৰতি কল্যাণীয়া মিছ জ্যোতিধৰা ৰাভা, পিতা মৃন্ময় ৰাভা, মাতৃ মমতা ৰাভা, গাঁও চৰকপাৰা 1 নং চৰকপাৰা কিশোৰীদেৱা কালাধাৰ কামচেনা, ডাক চটমাটিয়া, জিলা গোৱালপাৰা, RHSC অসম। তেখেতে 2025 বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত 62% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেয়েহে আমি জামাতৰ ফালৰ পৰা অভিনন্দন জনাবলৈকে আমি সুখী আৰু অভিনন্দন পত্ৰখন প্ৰদান কৰাৰ কাৰণে আমাৰ ভীমা ৰাভা জামাতৰ যুটীয়া সম্পাদক সন্মানীয় বুলু কুমাৰ ৰাভাদেৱক আমন্ত্ৰণ জনাইছোঁ। এবার আমি আগবাঢ়িছোঁ প্ৰতি কল্যাণীয় শ্ৰী নিপুণ ৰাভা, পিতা আমিন ৰাভা, মাতৃ মণিকা ৰাভা, গাঁও চটমাটিয়া 1 নং কামচেনা, ডাক চটমাটিয়া, জিলা গোৱালপাৰা, RHSC অসম। তেখেতে 2025 বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত 61.83% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেয়েহে আমি জামাতৰ ফালৰ পৰা তেখেতক অভিনন্দন জনাইছোঁ আৰু অভিনন্দন পত্ৰ প্ৰদান কৰাৰ কাৰণে ভীমা ৰাভা জামাতৰ যুটীয়া সম্পাদক মাননীয় ৰবীন্দ্ৰ ৰাভাক আহ্বান জনাইছোঁ। এবার আমি আগবাঢ়িছোঁ সম্বৰ্ধনা অনুষ্ঠানলৈ। সম্বৰ্ধনা পত্ৰখন মই ৰাইজৰ জ্ঞাতাৰ্থে গাই শুনাইছোঁ। সম্বৰ্ধনা পত্ৰ 66তম ভীমা ৰাভা জামাতৰ বাৰ্ষিক অধিৱেশন, স্থান নৰেশ্বৰ ৰাভা সমন্বয় ক্ষেত্ৰ, চটমাটিয়া 3 নং কামচেনা, টাং 24 আৰু 25 জানুৱাৰী 2026 খ্ৰীষ্টাব্দ, শনি আৰু ৰবিবাৰ। প্ৰতি মাননীয় শ্ৰীযুত বীৰেন্দ্ৰ ৰাভা, অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰাক্তন সভাপতি ভীমা ৰাভা জামাত, গাঁও বনগাঁও, ডাক চটমাটিয়া, থানা কৃষ্ণে, জিলা গোৱালপাৰা, RHSC অসম। শ্ৰদ্ধা বাজনাইছোঁ। জাতীয় সম্ভাষণ গ্ৰহণ কৰিব। আপোনাক সৰ্বত্ৰ প্ৰকাৰৰ কুশল কামনা কৰিলোঁ। আপোনাৰ শিক্ষা, ভাষা সাহিত্য, কৃষ্টি সংস্কৃতি আৰু জাতীয় সমাজৰ পৰিক্ষেত্ৰত আগবঢ়োৱা অবিস্মৰণীয় অৱদান আৰু কৰ্ম পৰিধিৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। সেয়েহে এইবুলি ভীমা ৰাভা জামাত 66তম বাৰ্ষিক অধিৱেশন আৰু ভীমা ৰাভা জামাত মহিলা সমিতিৰ 48তম বাৰ্ষিক অধিৱেশনৰ শুভক্ষণত আপোনাক সম্বৰ্ধনা জনাবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ। আশা কৰোঁ আপোনাৰ অৱদানে নিজকে ধন্য কৰাৰ উপৰিও ভৱিষ্যত প্ৰজন্মৰ আদৰ্শক প্ৰতীক হৈ ৰ'ব। এয়াই আমাৰ প্ৰাৰ্থনা। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। শ্ৰী মিলন ৰাভা সভাপতি ভীমা ৰাভা জামাত, শ্ৰী মনোজ ৰাভা
সম্পাদক তিলমা রাভা জামাত এইখিনি সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰাৰ কাৰণে তিলমা ৰাভা জামাতৰ সভাপতি সন্মানীয় মিলন ৰাভা ডাঙৰীয়া অনুৰোধ জনাইছোঁ। আচ্ছা, আমি জানিব পৰা মতে সন্মানীয় বীৰেন্দ্ৰ ৰাভা ডাঙৰীয়া অনুপস্থিত, সেয়েহে শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ আজিৰ সভাত উপস্থিত থাকিব নোৱাৰিলে। সেয়েহে আমি বনগাঁও নিবাসী শ্ৰীযুত ভাতিজা তীৰ্থলোচন ৰাভা ডাঙৰীয়া সম্বৰ্ধনা পত্ৰখন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ।